শ্ৰদ্ধাৰ অসমৰ মুক্তিকামী হলগিৰি জনগণ আৰু মোৰ প্ৰিয় স্বাধীনতাকামী বিপ্লৱী সেনানী বন্ধুসকল সকলোলৈ সুপ্ৰভাত জনাই মোৰ বক্তব্য আৰম্ভ কৰিব ওলাইছো। সাম্প্ৰতিক অসম বুৰঞ্জীত ৭ এপ্ৰিল অৰ্থাৎ আজিৰ পবিত্ৰ এই দিনটো ইংৰাজী বৰ্ষপঞ্জী এটা সাধাৰণ তাৰিখ নহয়। জন্মভূমিক প্ৰাণ ধৰি ভাল পোৱা প্ৰতিগৰাকী হলগিৰি হীৰাই হীৰাই স্পন্দিত হৈ থকা সন্মিলিত জাতীয় মুক্তি বিপ্লৱৰ চেতনা অবিৰতৰ গতি আৰু ঘোষিত লক্ষ্য উদ্দেশ্য সাধনৰ বাবে দৃঢ় সংকল্প অদম্য সাহস ত্যাগ ঐৰ্য মূৰ্ত প্ৰতীক। প্ৰতিষ্ঠা দিৱস গৌৰৱোজ্জ্বল জাতি হেঁপাহৰ ৰাজনৈতিক অধিকাৰ পুনৰুদ্ধাৰৰ কঠোৰ সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে বন্দিত। সেয়েহে নিৰবিচ্ছিন্ন ধাৰা অবিচলভাৱে অব্যাহত ৰাখিবলৈ সক্ষম হোৱা সংগঠনৰ সমূহ সহযোগিতালৈ বৈপ্লৱিক শুভেচ্ছা জনোৱাৰ লগতে হলগিৰি জনগণলৈ সহস্ৰ প্ৰণাম আৰু মুক্তিকামী অভিনন্দন যাচিলো। অসমীয়াই যিসকল শ্ৰেষ্ঠ সন্তানে নিজৰ জীৱন যৌৱনকো তুচ্ছ জ্ঞান কৰি সৰ্বোচ্চ ত্যাগ আৰু নিভাজ দেশ প্ৰেমৰ চানেকিৰে অমৰ্মিতক বৰণ কৰিলে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনালো। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ প্ৰিয় নেতা আয়োগ অনায়োগ বিষয়া সৈনিক সহযোগিতাসকল আৰু শ্ৰদ্ধা অসমৰ মুক্তিকামী জনগণ, আজিৰ এই পবিত্ৰ দিনটোত গন্ধৰ কোঁৱৰৰ বিপ্লৱী হত্যাক স্মৰণ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিছো। যিগৰাকী অসম সন্তানে বুৰঞ্জী প্ৰকৃত জাতিৰ সাৰ্বভৌম স্বতন্ত্ৰতাক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভুত্বৰ ওচৰত শিৰণত নকৰাৰ বাবে আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ নিৰ্বাসিত হৈছিল। এইজনা স্বাধীনতা যুঁজৰ বীৰ সেনানীৰ শেষ পৰিণতি আজি কুপতি এটা নুবুজা সাঁথৰ হৈয়ে ৰল। তেখেতৰ উপৰিও এই সময়ৰ সৌৰ্য বীৰ্যৰে মহিয়ান স্বাধীনতা মনা বিপ্লৱীৰ হত্যাৰ স্ফুলিংগই পৰৱৰ্তী 1979 চনৰ ৭ এপ্ৰিল তাৰিখে ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী অসমৰ জৰিয়তে স্বাধীনতা স্পৃহাৰ অনিবাবিত শিখা হৈ প্ৰজ্বলিত হয়। কিন্তু অতি পৰিতাপৰ কথা যে ব্ৰিটিছ আগমনৰ তাৎকালত অসমৰ শাসকবৰ্গৰ আভ্যন্তৰীণ সংঘাত আৰু পৰৱৰ্তী ভাৰতৰ ঔপনিবেশিক হিচাপে চিহ্নিত হোৱা কালছোৱাৰে পৰা অদক্ষ অদূৰদৰ্শী ৰাজনৈতিক নেতৃত্বৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ লৈ আজি পৰ্যন্ত অসম ভাৰত ভূখণ্ডৰ অধীনস্থ এখন প্ৰদেশ হিচাপে থাকিব লগাত পৰিছে। সেয়েহে তথাকথিত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত হলগিৰি জনগণৰ স্বাৰ্থক সুৰক্ষিত কৰিব নোৱাৰাটো উপলব্ধি কৰিয়েই স্বাধীন চিতিয়া অসমীয়া জাতিয়ে সত গৰিমা আৰু আজন্ম অধিকাৰৰ পুনৰুদ্ধাৰৰ হকে আজিৰ এই দিনটোত কঠোৰ সংগ্ৰামৰ পথ বাছি লয়। এইখিনিতে লক্ষণীয় কথাটো হ'ল যেতিয়া দখলদাৰী ভাৰত ৰাষ্ট্ৰই অসমৰ স্বতন্ত্ৰতাক গছকি মোহাৰি প্ৰধানমন্ত্ৰীৰ পদটো মুখ্যমন্ত্ৰী পদলৈ অৱনমিত কৰিছিল। সেই সময়ত অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে দুৰ্বাদল আপত্তি কৰাত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ফোনযোগে অতি অসন্মানজনক আৰু শালীনতাহীনভাৱে দিল্লীৰ পৰা অসমক দি থকা আৰ্থিক সাহায্য অমূলাংকে বন্ধ কৰি দিয়াৰ তৰ্জন কৰিছিল। এনে সন্ধিখনত বৰদলৈদেৱে একপক্ষভাৱে হলেও অসমৰ স্বাধীনতা ঘোষণাৰে যি বলিষ্ঠ পদক্ষেপ লোৱাৰ সিদ্ধান্ত প্ৰয়োজন আছিল, কিন্তু তেতিয়া সাহস
ফুটাব নোৱাৰিলে আনকি যোৱা সময়ছোৱাত অৰ্থাৎ 2019 চনত ভাৰতীয় সংবিধানৰ 370 নং অনুচ্ছেদৰ বিশেষ ক্ষমতা কৰ্তন আৰু জম্মু কাশ্মীৰ পুনৰ্গঠনৰ আইনৰ জৰিয়তে তাৰ নাগৰিকে উপভোগ কৰি থকা সকলো অধিকাৰ কৰ্তনেৰে এসময়ৰ স্বাধীন দেশ জম্মু কাশ্মীৰৰ নেতৃত্বৰ ক্ষেত্ৰতো একেই কাপুৰুষিত কাৰ্য পুনৰাবৃত্তি ঘটিছে যদিও কাশ্মীৰৰ অধিকাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সমৰ্থন আছে আমি সকলোৱে জানো যে বিগত সময়ছোৱাত অসম তথা পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ সহস্ৰ যুৱক যুৱতী তথা জাতি বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ বনিতাক ভাৰতীয় দখলদাৰী বাহিনীয়ে নৃশংসভাৱে হত্যা কৰি থলগুৰি ন্যায্য আজন্ম অধিকাৰ সামৰিক সন্ত্ৰাসেৰে অৱদমিত কৰি ৰাখিব বিচাৰিছে আজি পৰ্যন্ত কেৱল অসমৰে 15,000 পাহুৱাল যুৱক যুৱতীক সন্ত্ৰাসবাদী সজাই অতি বৰ্বৰোচিতভাৱে হত্যা কৰিলে এইসকল অমৰ মৃতকক অশ্ৰদ্ধ প্ৰণিপাত জনাই আজি এই পূৰবখনত বিশ্ববাসীক জনাব বিচাৰো যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সন্ত্ৰাসবাদী সংগঠন নহয় আমাৰ মুক্তি সেনানীসকলে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ধাৰিত নীতিৰ আধাৰত আত্মৰক্ষাৰ বাবেহে হাতত অস্ত্ৰ তুলি লৈছে এইখিনিতে প্ৰাসংগিক বিষয় এটা উল্লেখ কৰিব বিচাৰিছো সংযুক্ত মুক্তি বাহিনী অসমত যোগদানৰ জৰিয়তে যিসকল সদস্যই অতি নিষ্ঠা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াইছিল তেওঁলোকক আজিও আলফা স্বাধীনৰ নেতা কিংবা বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ পদবীত উপবিষ্ট হৈ থাকিব পাৰে কিন্তু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন এটা পৃথক সংগঠন তথা ঐক্যবদ্ধ অসমৰ সমৃদ্ধ জাতীয় মুক্তি বিপ্লৱৰ অনন্য বিপ্লৱী হত্যা ঠিক কি নহওক 1826 চনৰ পিছৰে পৰা যিসকল দেশপ্ৰেমিকে নিস্বাৰ্থভাৱে প্ৰাণ আহুতি দি আজন্ম অধিকাৰৰ পুনৰুদ্ধাৰৰ তেজে ধোৱা চিয় সেউজ পথাৰো উৰ্বৰ কৰি গৈছে আমাৰ হৃদয় তথা সংগঠনৰ মজিয়াত অমৰ মৃতকৰ মান্যতা লাভ কৰা এই সকলো তেজস্বী অসম সন্তানলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ মুক্তিকামী জনগণ এটা কথা আমি সকলোৱে জানো যে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই অতি চল চাতুৰিয়ে প্ৰণয়ন কৰা সংবিধানৰ আধাৰত অসমে স্বাধীনতা লাভ কৰাৰ সামান্য সুৰুঙা এটা আছিল যদিও সাৰ্বভৌম ছিকিমক ভাৰতে নিজৰ অংগৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সময়ত এই সুৰুঙাকণো বন্ধ কৰিলে মণিপুৰ নাগা মিজো খাচী আৰু গাৰো আমাৰ থলগুৰি ভাইসকলে 1979 চনৰ 7 এপ্ৰিল অৰ্থাৎ আলফা জন্ম হোৱাৰ আগতেই ন্যায়সংগত ঐতিহাসিক অধিকাৰ পুনৰ সাব্যস্ত সংগ্ৰামত অৱতীৰ্ণ হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ প্ৰজন্মই দেৱালৰ লিখন সময়তে অনুধাৱন কৰাত ব্যৰ্থ হ'ল লক্ষণীয় কথাটো হ'ল আজিও একাংশ সন্মানীয় সমালোচকে ভৱিষ্যতৰ স্বাধীন অসমক এক অলিক স্বপ্ন বুলি গণ্য কৰে তেখেতসকলে 1971 চনৰ আগৰ আৰু আজি উন্নয়নশীল স্বাধীন বাংলাদেশলৈ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আছে হয়তো উন্নয়নৰ পথত অগ্ৰসৰ হোৱা এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিলে কেইটামান দশকৰ পাছতেই বাংলাদেশ উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা নুই কৰিব নোৱাৰি 600 বছৰীয়া বুৰঞ্জী প্ৰসিদ্ধ আৰু অফুৰন্ত সম্পদেৰে সমৃদ্ধিশালী অসমে এক শক্তিশালী অৰ্থনীতি গঢ়ি বাংলাদেশতকৈও ভাল নহলেও অন্ততঃ তেওঁলোকৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰ গঢ়াৰ অৱকাশ আছিল কিন্তু অদূৰদৰ্শী ৰাজনৈতিক নেতৃত্ব আৰু একাংশ শ্ৰদ্ধাশীল পুৰোধা সমাজ
সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি দায়িত্বহীনতাৰ বাবে সেয়া হৈ নুঠিল। যি কি নহওক অতীতত অসমৰ পাহাৰ ভৈয়ামৰ ঢলগিৰি জাতি জনগোষ্ঠীৰ লগতে চুবুৰীয়া স্বাধীন জাতি সত্তাসমূহে সহযোগিতাপূৰ্ণ ভাতৃত্ববোধেৰে এক সমৃদ্ধিশালী অসম গঢ় লৈ উঠাৰ কথা আমি একমুখে স্বীকাৰ কৰিবই লাগিব। অসমৰ ঢলগিৰি জনগণৰ লগতে পশ্চিমা দক্ষিণ পূব এছিয়া ভূখণ্ডৰ জনগণে জনা প্ৰয়োজন যে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ লগতে ভূ ৰাজনীতিৰ ক্ষেত্ৰত ঔপনিৱেশিক ভাৰতৰ বাবে পশ্চিমা দক্ষিণ পূব এছিয়া অতিকে গুৰুত্বপূৰ্ণ অঞ্চল। ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই এই কথা ভালদৰে বুজি পায় যে আমাৰ এই সমগ্ৰ অঞ্চলৰ কালত ভাৰতক পৰাভূত কৰি শাসন কৰা শক্তিশালী মোগল সাম্ৰাজ্যকো পৰাস্ত কৰা এক নজহা জপমা প্ৰমাণিক দুৰ্জয় মহাশক্তি। গতিকে এই ভূখণ্ডত ঔপনিৱেশিক সংবিধান কাৰ্যকৰী হোৱাৰ পাছত দখলদাৰী ভাৰতে হাজাৰ বছৰীয়া স্বাধীন চিতিয়া বুৰঞ্জীৰ বাস্তৱতাৰ থকা ঢলগিৰিসকলৰ মাজত বিভিন্ন কলা কৌশল ভয় ভীতি প্ৰদৰ্শনেৰে নিগোষ্ঠীয় ধৰ্মীয় ৰেখা অংকনৰ জৰিয়তে অনৈক্যৰ বীজ সিঁচি শাসন শোষণ কৰাৰ উদ্দেশ্যে পৃথক জাতি হত্যাৰে সৃষ্টি কৰিলে। দৰাচলতে সমগ্ৰ পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ বুৰঞ্জীয়ে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে আমাৰ ঐক্যবদ্ধ স্থিতিত ভাৰত উদ্বিগ্ন আৰু শংকিত। এনে পৰিপ্ৰেক্ষিততে ব্ৰিটিছ দখলীকৃত আন্তৰ্জাতিক বিবদমান অঞ্চল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰিজন নেফা তথাকথিত অৰুণাচলৰ প্ৰদেশক ভাৰতৰ এখন প্ৰদেশ ৰূপে সংলগ্নে অসমক ভাৰতৰ সীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে আৰু এই অঞ্চলত প্ৰাচীন কালৰে পৰা বসবাস কৰি অহা বাসিন্দাসকলে যি ভাষাৰ জৰিয়তে একত্ৰিত হ'বলৈ মুখী হৈছিল সেই অসমীয়া ভাষা অতৰাই তাৰ ঠাইত কিয় ভাৰত ৰাষ্ট্ৰই হিন্দী ৰূপায়ণ কৰিলে বুজিবলৈ মুঠেই কঠিন নহয়। অনিধানযোগ্য ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দুয়োটাই দলে একেটা মুদ্ৰাৰ ইপিটি সিপিটি দুয়োটাই আমাৰ এই ভূখণ্ডৰ সম্পদ লুণ্ঠন কৰা আৰু ভূ ৰাজনীতিৰ স্বাৰ্থত পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলত ঔপনিৱেশিক মানসিকতাৰে ভাৰতীয়সকলৰ দখলত ৰখা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক ভাৰতীয় শাসক গোষ্ঠীয়ে ৰাজনীতিৰ নামত অসমতা সৃষ্টিৰেই কেৱল প্ৰতাৰিত কৰাই নহয় প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী আমাৰ এই পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ খনিজ তেল প্ৰাকৃতিক গেছ কয়লা ইউৰেনিয়াম পেট্ৰলিয়াম আদিৰ দৰে মূল্যৱান প্ৰাকৃতিক সম্পদৰাজি শোষণ আৰু লুণ্ঠন কৰা এটা বাট মুকলি কৰি আহিছে। বিপৰীতে উন্নয়নৰ নামত মাটি দুই এটা বাট পথৰ চানেকি তৈয়াৰ কৰি সমগ্ৰ পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ জনগণৰ চকু ধূলি চিটিয়ে আগুৱা ভৰি আহিছে। ইয়াতকৈও ভয়ংকৰ কথাটো হৈছে শোষণ আৰু লুণ্ঠনৰ বাবে সামাজিক জনগাঁথনি ধ্বংস কৰি কংগ্ৰেছে সৃষ্টি কৰা ৰাজনৈতিক মুনাফা সাব্যস্ত কৰা পথেৰে সোমাই ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল শোষণ লুণ্ঠনতেই ক্ষান্ত নাথাকি কংগ্ৰেছে আমদানি কৰা জনদায়ক নাগৰিকত্বৰ বৈধতা প্ৰদান কৰাৰ উপৰিও এতিয়া ৰামায়ণ মহাভাৰত আদিৰ কল্পকাহিনী এপকাইফল হিষ্টৰীৰ হিন্দু ধৰ্মীয় মৌলবাদৰ আগ্ৰাসনৰ যোগেদি আমাৰ এই ভূখণ্ডত সক্ৰিয় ধৰ্মীয় ৰীতি নীতি আৰু জিয়া বুৰঞ্জীৰ বাস্তৱতাৰে অতীজৰে পৰা বসবাস কৰি অহা জাতি জনগোষ্ঠী সমূহৰ কলা কৃষ্টি সংস্কৃতিক
ধূলিসাৎ কৰি এক ভাৰতীয় কৰিবলৈ উঠি পৰি লাগিছে, যিটো ধলগিৰি জনগণে কোনো কাৰণতে হ'বলৈ দিব নোৱাৰে। দখলদাৰী ভাৰতীয়সকলৰ এই আগ্ৰাসন প্ৰতিৰোধ কৰিব নোৱাৰিলে পশ্চিমা দক্ষিণ পূব এছিয়া ভূখণ্ডৰ বৈশিষ্ট্যতাৰ সাংস্কৃতিক বৰবেটি চহী লৈ যোৱাৰ উপৰিও এই ভূখণ্ডৰ বিভিন্ন জাতি সত্তাসমূহৰ স্বতন্ত্ৰতা আৰু ঐক্য সম্প্ৰীতিৰ সংহতি বিনষ্ট হৈ পৰিব। ঔপনিৱেশিক শাসন শোষণ আৰু আগ্ৰাসন প্ৰতিৰোধৰ মূল আৰু একমাত্ৰ বিকল্প এই ভূখণ্ডৰ স্বাধীনতা, সেয়া উপলব্ধি কৰা প্ৰয়োজন। ভাৰতীয় সকলেও হৃদয়ঙ্গম কৰা উচিত যে বুৰঞ্জীৰ জীয়া বাস্তৱতা থকা সৰু বৰ কোনো জাতিয়ে ধৰ্মৰ নামত নিজৰ স্বাধীনতা কেতিয়াও বিসৰ্জন নিদিয়ে। আমি জানো অসমৰ একাংশ সন্মানীয় বুদ্ধিজীৱী আৰু সাধাৰণ জনগণে আলোচনাৰ জৰিয়তে দীৰ্ঘদিনীয়া অসম ভাৰত ৰাজনৈতিক সংঘাতৰ স্থায়ী মীমাংসা হোৱাটো বিচাৰে, কিন্তু আমি এই কথাও মনত ৰখা উচিত যে সংযুক্ত মুক্তি বাহিনী অসমৰ পূৰ্ব নেতৃত্বই আলোচনাৰ জৰিয়তে মীমাংসাৰ নামত ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত সম্পূৰ্ণৰূপে বিশ্বাস ৰাখি আত্মসমৰ্পণ কৰিছিল, যাৰ অন্তিম পৰিণতি সকলোৰে সন্মুখত দিনৰ পোহৰৰ দৰে স্পষ্ট। মই আকৌ এটা কথা ক'বলৈ ওলাইছো যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন ভাৰতৰ সৈতে তাৎপৰ্যপূৰ্ণ আলোচনা বিৰোধী নহয়। সাৰ্বভৌমত্ব পুনৰুদ্ধাৰৰ ন্যায়সংগত অধিকাৰৰ বাবে আমি এক সুনিৰ্দিষ্ট সময়সীমা আৰু কাৰ্যসূচীৰ ভিতৰত ফলপ্ৰসূ ৰাজনৈতিক সমাধানৰ স্বাৰ্থত আলোচনাৰ বাবে আগ্ৰহী। এই ক্ষেত্ৰত নিশ্চিতভাৱে ভাৰত ৰাষ্ট্ৰই অসমৰ ৰাজনৈতিক অধিকাৰৰ পুনৰুদ্ধাৰৰ বাবে এক অনুকূল বাতাবৰণ সৃষ্টি কৰিব পাৰে, কাৰণ ৰাজনৈতিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ অৰ্থ বিচ্ছিন্নতা নহয়। ভাৰতে এই যুক্তিক অৱগত কৰি সৌহাৰ্দ্যপূৰ্ণ দৃষ্টিভংগীৰে অসম ভাৰত সংঘাতৰ ৰাজনৈতিক সমাধানৰ বাবে আগবাঢ়ি অহা উচিত। আমি আশা কৰো ভাৰতে অস্ত্ৰ যুদ্ধতকৈ যুক্তিৰ যুদ্ধই শ্ৰেয়। টু জজ ইজ বেটাৰ দেন টু ৱাৰ। ইংলেণ্ডৰ মহান নেতা উইনষ্টন চাৰ্চিলৰ এই বাক্যশাৰী তাৎপৰ্যপূৰ্ণ হৃদয়ঙ্গম কৰি আমাৰ সৈতে সহমত পোষণ কৰিব, কাৰণ ভাৰতৰ বাবে দুৱাৰদলিতে থকা প্ৰতিবেশীৰ সৈতে শত্ৰুতাতকৈও বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখাটো উত্তম। It is in India's best interest to have a friendly next door neighbor than a hostile one. এই সন্ধিখনত মই ভাৰতৰ নেতৃত্বক আহ্বান জনাইছো, আপোনালোকে আমাৰ সদস্য আৰু শুভাকাংক্ষীসকলৰ ওপৰত ঔপনিৱেশিক পলায়ন প্ৰয়োগ কৰি শাৰীৰিক আৰু মানসিক আক্ৰমণ কৰাৰ উপৰিও তথাকথিত সংঘৰ্ষে হত্যাযজ্ঞ পৰিত্যাগ কৰক। উল্লেখযোগ্য যে আপোনালোকৰ নিৰাপত্তা বাহিনীয়ে আমাক ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিলেও নজহা নপমা জাতিয়ে বুৰঞ্জী আৰু জীয়া বাস্তৱক সোঁৱৰি সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অনুপ্ৰাণিত হৈ অসমৰ জনগণ আমাৰ লগতে থাকিব, আৰু যেতিয়ালৈকে জনগণৰ অকৃত্ৰিম সমৰ্থন থাকিব আমাৰ সংগঠনক নিষেধ কৰাটো অসম্ভৱ। আমাৰ প্ৰতি ধলগিৰি জনগণে অসমৰ সাৰ্বভৌমত্ব পুনৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত আমাৰ ওপৰত আস্থা ৰখাৰ বাবে আমি চিৰঋণী। সকলো পৰিস্থিতিতে আপোনালোকে দেশ আৰু জাতিৰ প্ৰতি দেখুওৱা নিবাস প্ৰেম, অফুৰন্ত ত্যাগ বৰঙণি আৰু অকুণ্ঠ সমৰ্থনৰ অনাগত দিনতো অক্ষুণ্ণ ৰাখিবলৈ কৰজোৰে নিবেদন কৰিলো, যাৰ অবিহনে আমাৰ মুক্তি সংগ্ৰাম অৰ্থহীন। এই সুবাদতে আমি আমাৰ নীতিগত লক্ষ্যত অবিচল থকাৰ সকলো সময়তে হৃদয়তাৰ সহায় সহযোগিতা আগবঢ়োৱা পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ জনগণ আৰু ভিন্ন ক্ষেত্ৰৰ নেতৃত্বক সভাপতি আসনৰ পৰাই কৃতজ্ঞতা জনাই
আগন্তুক সময়তো সৰ্বতো প্ৰকাৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলো। সদৌ শেষত সংগঠনৰ প্ৰতিগৰাকী সদস্যাই প্ৰতিনিয়ত নিবেদিত প্ৰাণপণেৰে আগবঢ়োৱা সেৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আজি এই শুভ সময়ত আমাৰ প্ৰতিশ্ৰুতিবদ্ধ বক্তব্যৰ যোগেদি উদিত সূৰ্যৰ দৰে জাতীয় মুক্তি প্ৰত্যয় আশাৰ ৰেঙনি জননীৰ আকাশত উবাকিত হোৱাৰ কামনা কৰিলো, যাৰ আলোকত আমি নিশ্চিত জয়ৰ দিশে ধাৱিত হ'বলৈ সক্ষম হ'ম। এই গভীৰ আস্থা আৰু বিশ্বাসেৰে সমূহ ফলগিৰি জনগণক নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে বাপুতি হাউন ৰঙালী বিহু হিয়া ভৰা লগ আছিলো। জয় আই অসম, জয় আই অসম। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।